আত্মসহায়ক গোটৰ মহিলালৈ পুনৰ আহিছে আজি ডাঙৰ খবৰ। MMUA অৰ্থাৎ মুখ্যমন্ত্ৰী মহিলা উদ্যমিত্ব আঁচনি সেল্ফ হেল্প গ্ৰুপ 10,000 পেমেণ্টছৰ গুৰুত্বপূৰ্ণ নতুন খবৰ আহিছে। মহিলাসকলে বিশেষকৈ আত্মসহায়ক গোটৰ মহিলাসকলে আজিৰ এই নতুন গুৰুত্বপূৰ্ণ খবৰখিনি ভুলতো মিছ নকৰিব, কিয়নো এই খবৰখিনি মিছ কৰিলে আপোনালোকৰেই লোকচান হ'ব। যিহেতু সকলো খবৰ সময়ৰ সৈতে আপোনালোকে গম পাই গ'লেহে আগবাঢ়ি যাব পাৰিব 1 লাখপতি বাইদেউৰ আঁচনিৰ সম্পূৰ্ণ হিতাধিকাৰী হোৱাৰ দিশে। তো আজি নতুন কি আপডেট আহিছে এই ভিডিঅ'টি শেষলৈকে চালে সকলোখিনি তথ্য লাভ কৰিব। আৰু প্ৰতিটো দৰকাৰী চৰকাৰী খবৰ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ল'ব। আন এটা ভিডিঅ'টি আপোনাৰ সকলো গোটৰ মহিলালৈ শ্বেয়াৰ কৰি ল'ব। তো মহিলাসকললৈ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল যে বিশেষকৈ যিখিনি আমাৰ আত্মসহায়ক গোটৰ মহিলাই আমাৰ এই ভিডিঅ'টি চাই আছে, আপোনালোকলৈ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল আপোনালোকৰ গোটৰ ভিউৰ মিটিং হৈছেনে? যদি গোটৰ ভিউৰ মিটিং হৈছে তেতিয়াহ'লে আপোনালোকে লাখপতি ডিডি চাৰ্টিফিকেট লাভ কৰিব। সেই চাৰ্টিফিকেটৰ ওপৰত কিবা আলোচনা হৈছেনে কমেণ্ট কৰি জনাব। আপোনালোকক জীৱিকা সখী বাইদেৱে লাখপতি ডিডিৰ চাৰ্টিফিকেটৰ ওপৰত কিবা জনাইছেনে? যিহেতু আপোনালোকে চাব পাৰে এয়া লাখপতি ডিডি চাৰ্টিফিকেট ইতিমধ্যে কিছুমান ডিষ্ট্ৰিক্টত বিতৰণ হৈছে। তো আপোনালোকে লাখপতি ডিডি চাৰ্টিফিকেটৰ ওপৰত আপোনালোকৰ নিজৰ গোটৰ ভিউৰ মিটিঙত আলোচনা হৈছেনে নাই, জীৱিকা সখী বাইদেৱে আপোনালোকক জনাইছেনে নাই কমেণ্ট কৰি জনাব, কিয়নো লাখপতি ডিডিৰ চাৰ্টিফিকেটটো পালেহে আপোনালোকে 10,000 টকাটো লাভ কৰিব। গতিকে এইটো এটা গুৰুত্বপূৰ্ণ পইণ্ট হয়। আৰু 2 নম্বৰ যিটো খবৰ হয় মহিলাসকললৈ, এই খবৰটো হ'ল যে আপোনালোকৰ যিখিনি বিজনেছ প্লেনিং আছিলে 10,000 টকাটো পাবলৈ, ধৰক কোনোবাই ফিচাৰী প্লেনিং দিছিলে, কোনোবাই গাখীৰৰ ব্যৱসায়ৰ ওপৰত দিছিলে, আৰু কোনোবাই ধৰক কিবা দোকান ষ্টেচনাৰী দেখাইছিলে। তো আপোনালোকৰ নিজৰ যিটো বিজনেছ প্লেনিং আছিলে সেই প্লেনিংটো ভালদৰে আপোনালোকে অধ্যয়ন কৰক, কাৰণ আপোনালোকৰ ইণ্টাৰভিউ হ'ব 10,000 টকাটো লাভ কৰাৰ আগত। আপোনালোকৰ নিশ্চয় মনত আছে মুখ্যমন্ত্ৰী মহোদয়েও আপোনালোকক সংবাদ মাধ্যম যোগে যেতিয়া ইলেকশ্যনৰ প্ৰচাৰ কৰি আছিলে তেতিয়া কৈছিলে যে ছেপ্টেম্বৰত 10,000 টকা মহিলাসকলৰ একাউণ্টত টুপুককৈ সোমাব, কিন্তু তাৰ আগতে এটা ইণ্টাৰভিউ হ'ব য'ত কিছুমান সৰু সুৰা কথা সোধা হ'ব। তো আপোনালোকক অন্য কোনো কথা নুসুধে, বিজনেছ প্লেনিঙৰ ওপৰত কথা সুধিব, যিটো আপোনালোকৰ ব্যৱসায় প্লেনিং আছিলে সেইটোৰ ওপৰতে আপোনালোকক কুৱেশ্যন কৰিব। তো সেইটোৰ আপোনালোকে ধৰক ফিচাৰী যদি দিছিলে ফিচাৰীৰ ওপৰত ভালদৰে জানি লওক, কেনেদৰে ব্যৱসায়টো আগবঢ়াব পাৰি, কি কৰিব প্ৰথমতে সকলোখিনি জানি লওক, সেইখিনি সুধিব। আৰু 3 নম্বৰতে আৰু এটা খবৰ আছে, আপোনালোকৰ বেংক একাউণ্টৰ লগত মোবাইল নাম্বাৰবিলাক ৰেজিষ্টাৰ কৰি লওক মহিলাসকলে, কিয়নো টকাটো সোমালে আপোনালোকে যদি কোনো খবৰে নাপায় কেনেকৈ গম পাব যে টকাটো সোমাল। আৰু বেংকৰ লগত মোবাইল নাম্বাৰ ৰেজিষ্টাৰ কৰিলে কেইবাটাও আপোনালোকৰ লাভৱান হ'ব কেইবা প্ৰকাৰেও, যিহেতু আজিকালি বেংকৰ লগত মোবাইল নাম্বাৰটো ৰেজিষ্টাৰ থকাটো খুবেই দৰকাৰী, বিভিন্ন আঁচনিৰ টকাবিলাক সোমাই থাকে, আৰু বেংকৰ লগত মোবাইল নাম্বাৰ ৰেজিষ্টাৰ থাকিলেহে আপোনালোকে ক'ৰ পৰা কি টকা সোমাইছে গম পাব। তো পৰৱৰ্তী ভিডিঅ'ত আপোনালোকে কমেণ্ট কৰিব, কমেণ্টৰ ওপৰত নিৰ্ভৰ কৰি ৰিপ্লাই কৰিবলৈ চেষ্টা কৰিম বুলি কথা দিছোঁ। ধন্যবাদ। জয় আই অসম, জয় হিন্দ।